নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 25 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। ৰাজ্যৰ চুকে কোণে আৰম্ভ হৈছে একশন। অসমত আৰম্ভ হৈছে বাংলাদেশীৰ বিৰুদ্ধে বৃহৎ অভিযান। একশন মোডত আছে এই মুহূৰ্তত আৰক্ষী। কেন্দ্ৰৰ নিৰ্দেশনাৰ পাছতে বাংলাদেশৰ বিৰুদ্ধে একশন মোডত এবাৰ অসম আৰক্ষী। অসমত আৰম্ভ হৈ গৈছে বাংলাদেশীৰ বিৰুদ্ধে বৃহৎ অভিযান। ৰাজ্যৰ চুকে কোণে এতিয়া তালাচী অভিযান চলোৱা হৈছে। বাংলাদেশী বিচাৰি অসম আৰক্ষীয়ে চলাইছে বৃহৎ অভিযান। এবাৰ মৰিগাঁৱত 9 জনকৈ অবৈধ বাংলাদেশীক একেলগে গ্ৰেপ্তাৰ কৰা হৈছে। এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। মায়ং, লাহৰীঘাট, মিকিৰ ভেটা লগতে ধৰমতুলত বৃহৎ অভিযান আৰম্ভ হৈছে। বাংলাদেশী চিনাক্তকৰণ আৰু বিতাড়নৰ বাবে ৰাজ্যজুৰি আৰম্ভ হৈছে অভিযান। মৰিগাঁৱত গ্ৰেপ্তাৰ কৰা হৈছে নুৰুল আলী, খাইৰুল ইছলাম, উফা আলী লগতে উছমান আলী, জয়নাল উদ্দিন, আবুল খাই লগতে নুৰুল ইছলাম আৰক্ষীৰ জালত পৰিছে। 30 দিনৰ ভিতৰতে নামনি আৰু মধ্য অসমত চলিব বৃহৎ অভিযান। উজনিৰ শিৱসাগৰতো বাংলাদেশীৰ বিৰুদ্ধে বৃহৎ একশন আৰম্ভ হৈছে। 2 মহিলাসহ এজনক গ্ৰেপ্তাৰ কৰিছে শিৱসাগৰ আৰক্ষীয়ে। 2 মহিলা ফাতেমা বেগম আৰু ৰেহেনা খাতুন আৰক্ষীৰ জালত পৰিছে বুলি জানিব পৰা গৈছে। শিৱসাগৰ জেঙনিকটীয়াৰ পৰা আলিবাৰীক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে। ভাৰতীয় হিচাপে শিৱসাগৰত বাস কৰি আছিল সন্দেহজনক বাংলাদেশী নাগৰিকে। আৰু কেন্দ্ৰৰ নিৰ্দেশনাৰ পাছতে এইবাৰ একশন মোডত আৰম্ভ কৰিছে অসম আৰক্ষীয়ে। আজি ৰাতিপুৱা আন এটা ব্ৰেকিং নিউজ হৈছে। এইবাৰ গাজাক লৈ 80খন ৰাষ্ট্ৰৰ এইবাৰ স্বাক্ষৰ। গাজাৰ জনতাক সুৰক্ষা প্ৰদান কৰাৰ বাবে স্বাক্ষৰ। গাজাক লৈ 80খন ৰাষ্ট্ৰৰ কৰিছে এই মুহূৰ্তত স্বাক্ষৰ আৰু গাজাৰ জনতাক সুৰক্ষা প্ৰদান কৰাৰ বাবে স্বাক্ষৰ প্ৰদান কৰা হৈছে। ফ্ৰান্স, অষ্ট্ৰেলিয়া, কানাডা লগতে চীন, ইউৰোপীয় সংঘ, আয়াৰলেণ্ড, চৌদি আৰৱ, সংযুক্ত ৰাষ্ট্ৰ লগতে বৰ্তমানৰ গাজাৰ পৰিস্থিতিক লৈ 80খন ৰাষ্ট্ৰ উদ্বিগ্ন হৈ পৰিছে। এই মুহূৰ্তত এটা আন্তঃৰাষ্ট্ৰীয় খবৰ জনোৱাৰ চেষ্টা কৰিছো। 80খন ৰাষ্ট্ৰই বহুকেইটা যুক্তি দৰ্শাই কৰিছে স্বাক্ষৰ। মানৱ অধিকাৰ নিয়ম যাতে গাজাত আৰু ভংগ নহয়, যুদ্ধৰ সময়ত যাতে গাজাৰ সাধাৰণ নাগৰিকৰ ক্ষতি নহয়, তাৰ বাবে সাধাৰণ জনতাৰ বাবে সুৰক্ষা প্ৰদান কৰাৰ লক্ষ্য গাজাক লৈ 80খন ৰাষ্ট্ৰই কৰিছে স্বাক্ষৰ। ৰাতিপুৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা এক বৃহৎ ৰায়দান প্ৰদান কৰা হৈছে। এইবাৰ গৰ্ভৱতী মহিলা কৰ্মচাৰীক এইবাৰ 26 সপ্তাহ ছুটি দিব লাগিব কোম্পানীয়ে। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা ডাঙৰ মন্তব্য। গৰ্ভৱতী মহিলা কৰ্মচাৰীক 26 সপ্তাহ ছুটি দিব লাগিব কোম্পানীয়ে। কেৱল সিমানেই নহয়, গৰ্ভৱতী মহিলা কৰ্মচাৰীক 26 সপ্তাহ ছুটি দিব লাগিব কোম্পানীয়ে। তামিলনাডুৰ এগৰাকী মহিলাৰ গোচৰৰ শুনানিৰ সময়তে এই ৰায়দান প্ৰদান কৰিছে। মাতৃত্ব অৱকাশ পোৱাটো সকলো মহিলা কৰ্মচাৰীৰ অধিকাৰ আৰু কোনো কোম্পানীয়ে এই অধিকাৰৰ পৰা মহিলা কৰ্মচাৰীক বঞ্চিত কৰিব নোৱাৰিব। 2017 চনতে মাতৃত্ব অৱকাশৰ সময় সংশোধন কৰিছিল সুপ্ৰিম কোৰ্টে। 17 সপ্তাহৰ পৰিৱৰ্তে 26 সপ্তাহ বৃদ্ধি কৰিছিল সৰ্বোচ্চ ন্যায়ালয়ে। আৰু দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে এই ডাঙৰ মন্তব্য প্ৰদান কৰিছে। আন এটা বিগ ব্ৰেকিং নিউজ হৈছে এইবাৰ উৎকট গৰমৰ মাজতে আহি আছে প্ৰচণ্ড বৰষুণ। এইবাৰ 80 কিলোমিটাৰ বেগতে আহি আছে প্ৰচণ্ড ধুমুহা বৰষুণ। উৎকট গৰমৰ মাজতে আহি আছে প্ৰচণ্ড ধুমুহা বৰষুণ। এই মুহূৰ্তত বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আগজাননী প্ৰদান কৰা হৈছে। অৰ্থাৎ ৰাজ্যত বতৰে কাল ৰূপ ধাৰণ কৰিছে। প্ৰচণ্ড ধুমুহাৰ লগতে নেৰানেপেৰা বৰষুণে সন্ত্ৰাসিত কৰিব এইবাৰ ৰাজ্যবাসীক। আজিৰ পৰা 30 মে পৰ্যন্ত ৰাজ্যত বতৰে কাল ৰূপ ধাৰণ কৰাৰ পূৰ্ণ সম্ভাৱনা। ৰাজ্যৰ বেছিভাগ অঞ্চলতে এইবাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে। ইতিমধ্যে গুৱাহাটী মহানগৰীকে ধৰি মধ্য আৰু নামনি অসমত হঠাৎ অন্ধকাৰচ্ছন্ন হৈ পৰিছে আকাশ। বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা প্ৰতিখন জিলাৰ শেহতীয়া তালিকা প্ৰকাশ কৰা হৈছে। কোকৰাঝাৰ, কামৰূপ মেট্ৰ, গোৱালপাৰা, পশ্চিম কাৰ্বি আংলঙৰ লগতে কাৰ্বি আংলং, গোলাঘাট, শোণিতপুৰ, বিশ্বনাথকে ধৰি লখিমপুৰ, ধেমাজি, যোৰহাট, মাজুলী, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, ডিমা হাছাও, কাছাৰ, শ্ৰীভূমি
হাইলাকান্দি জিলালৈ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ উত্তৰ পূবক লৈ ভয়ংকৰ ষড়যন্ত্ৰ বাংলাদেশৰ এবাৰ ৰাজহুৱা হৈছে বাংলাদেশৰ নতুন মানচিত্ৰ। ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। চিৰবৈৰী পাকিস্তানৰ পাছত এবাৰ বাংলাদেশৰ ভয়ংকৰ ষড়যন্ত্ৰ। ভাৰত তথা উত্তৰ পূবক লৈ বাংলাদেশৰ ভয়ংকৰ কাণ্ড। ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। বাংলাদেশৰ ইউনুছ চৰকাৰে ৰচিছে ভাৰত বিৰোধী ভয়ংকৰ ষড়যন্ত্ৰ। বিহাৰ পশ্চিমবংগৰ লগতে উত্তৰ পূবক সাঙুৰি নতুন মানচিত্ৰ প্ৰকাশ। এবাৰ বাংলাদেশৰ নতুন মানচিত্ৰত অন্তৰ্ভুক্ত হৈছে উৰিষ্যা, ঝাৰখণ্ডো। তুৰ্কীৰ ফালৰ পৰা ৰাজহুৱা কৰা হৈছে বৃহত্তৰ বাংলাদেশৰ মানচিত্ৰ। চিৰবৈৰী পাকিস্তানৰ পাছত এইবাৰ বাংলাদেশৰ ভয়ংকৰ ষড়যন্ত্ৰ। ভাৰত তথা উত্তৰ পূবক লৈও বাংলাদেশৰ ভয়ংকৰ ষড়যন্ত্ৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ ডোনাল্ড ট্ৰাম্পৰ এক অদ্ভুত সিদ্ধান্ত। এইবাৰ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত নামভৰ্তি বন্ধ। এবাৰ বিদেশী শিক্ষাৰ্থীৰ অনিশ্চয়তাত 780 গৰাকী ভাৰতীয় শিক্ষাৰ্থী। এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। ৰাষ্ট্ৰপতি হৈ ইটোৰ পিছত সিটো অদ্ভুত সিদ্ধান্ত লৈছে এইবাৰ ডোনাল্ড ট্ৰাম্পে। ডোনাল্ড ট্ৰাম্পৰ সিদ্ধান্ত প্ৰতিভা থাকিলেও ভাৰতীয় শিক্ষাৰ্থীয়ে অধ্যয়ন কৰিব নোৱাৰিব আমেৰিকাৰ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত। ইচ্ছা প্ৰতিভা সামৰ্থ্য থাকিলেও হাৰ্ভাৰ্ডত অধ্যয়ন কৰিব নোৱাৰিব। কেৱল ভাৰতীয়ই নহয়, হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত সকলো বিদেশী শিক্ষাৰ্থীৰ নামভৰ্তিৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে। ডোনাল্ড ট্ৰাম্পৰ সিদ্ধান্তৰ পাছতে চিন্তিত হৈ পৰিছে হাৰ্ভাৰ্ডত অধ্যয়নৰত 6800 বিদেশী শিক্ষাৰ্থী। বিবুদ্ধিত পৰিছে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত অধ্যয়নৰত 780 গৰাকী ভাৰতীয় শিক্ষাৰ্থীও। ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ এই অদ্ভুত সিদ্ধান্তৰ পাছত এইবাৰ হতচকিত হৈ পৰিছে বিশ্ববাসী। ৰাষ্ট্ৰপতি হৈয়ে ইটোৰ পিছত সিটো অদ্ভুত সিদ্ধান্ত গ্ৰহণ কৰিছে এইবাৰ ডোনাল্ড ট্ৰাম্পে। আন এটা ব্ৰেকিং নিউজ হৈছে এইবাৰ পেহেলগাম কাণ্ডত নিহতৰ পৰিয়াললৈ এইবাৰ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে। ৰাজস্থানৰ জয়পুৰত শিক্ষামন্ত্ৰীয়ে শ্বহীদৰ পৰিয়াললৈ প্ৰেৰণ কৰিছে 3 লাখ টকাৰ আৰ্থিক সাহায্য। ব্ৰেকিং নিউজ। ৰাজস্থানৰ জয়পুৰতে শিক্ষামন্ত্ৰীগৰাকীয়ে শ্বহীদৰ পৰিয়াললৈ 3 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰেৰণ কৰা পৰিলক্ষিত হৈছে। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে কেন্দ্ৰৰ নিৰ্দেশৰ পাছতেই বাংলাদেশীৰ বিৰুদ্ধে আৰম্ভ হৈছে অভিযান। এবাৰ এদিনতে 9 গৰাকী বাংলাদেশীক গ্ৰেপ্তাৰ কৰা হৈছে। এটা গুৰুত্বপূৰ্ণ খবৰ। কেন্দ্ৰৰ নিৰ্দেশনাৰ পাছতেই বাংলাদেশীৰ বিৰুদ্ধে আৰম্ভ হৈছে বৃহৎ একশ্যন। এবাৰ এদিনতেই 9 গৰাকী বাংলাদেশীক গ্ৰেপ্তাৰ কৰা হৈছে। ৰাজ্যত অবৈধ বাংলাদেশীৰ বিৰুদ্ধে চলিছে এইবাৰ তীব্ৰ অভিযান। এদিনতেই ৰাজ্যত ধৰা পৰিছে 9 গৰাকী বাংলাদেশী। মৰিগাঁও থানা অঞ্চলত 2টা, লাহৰীঘাটত এটা, লগতে মিকিৰ ভেটাত 2টা, জাগি ৰোডত এটা আৰু ধৰমতোলত 2টাকৈ বাংলাদেশী। মায়ঙত এটা বাংলাদেশীক আটক কৰিছে আৰক্ষীয়ে। পৰৱৰ্তী ব্ৰেকিং নিউজ। এবাৰ ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিছে এখন ৰেল। এটা ডাঙৰ খবৰ। চলন্ত অৱস্থাতে বিকল হৈ পৰিছে যাত্ৰীবাহী বিবেক এক্সপ্ৰেছৰ ইঞ্জিন। কথমপি ৰক্ষা পৰিছে ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰেলখন। কামাখ্যা যোগীগোপা ৰেলপথৰ ৰংজুলি ৰেল ষ্টেচন তথা ধূপতৰাৰ গাঠিয়াপাৰা অঞ্চলত বিকল হৈ পৰিছে ৰেলৰ ইঞ্জিন। বহু সময় ধৰি হাহাকাৰ লাগিছে যাত্ৰীসকলৰ মাজত। পুনৰ অন্য ইঞ্জিনেৰে যাত্ৰা আৰম্ভ কৰিছে এক্সপ্ৰেছখনে। দেশৰ ভিতৰতে সবাতোকৈ দীঘলীয়া যাত্ৰা কৰা কন্যাকুমাৰী ডিব্ৰুগড় এক্সপ্ৰেছত ভয়ংকৰ ঘটনা। ছুপাৰফাষ্ট 22503 নম্বৰৰ বিবেক এক্সপ্ৰেছখন এই কথমপি দুৰ্ঘটনাৰ পৰা পতিত হৈছে। দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিছে বুলি জানিব পৰা গৈছে। পৰৱৰ্তী খবৰটো হৈছে শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূবক আমাৰ বৈচিত্ৰ্যপূৰ্ণ ৰাষ্ট্ৰৰ আটাইতকৈ বৈচিত্ৰ্যপূৰ্ণ অংশ বুলি অভিহিত কৰি নতুন দিল্লীত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত উত্তৰ পূব বিনিয়োগকাৰী সন্মিলন উদ্বোধন কৰিছে। নীতি নিৰ্ধাৰক
বিনিয়োগকাৰী উদ্যোগৰ নেতাসকলৰ সমাৱেশত ভাষণ দি নৰেন্দ্ৰ মোদীয়ে কয় যে এসময়ত কেৱল সীমান্ত হিচাপে দেখা এই অঞ্চলটোৱে এতিয়া ৰাষ্ট্ৰীয় উন্নয়নৰ ক্ষেত্ৰত আগশাৰী হিচাপে আত্মপ্ৰকাশ কৰিছে। উত্থানশীল উত্তৰ পূব বিনিয়োগকাৰীৰ সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে পূব ভাৰতৰ বিকাশ অতি গুৰুত্বপূৰ্ণ আৰু উত্তৰ পূব হৈছে পূব ভাৰতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ। আমাৰ বাবে পূব মানে কেৱল এটা দিশ নহয়, ইয়াৰ অৰ্থ হৈছে সবলীকৰণ, কাম কৰা, শক্তিশালী কৰা আৰু ৰূপান্তৰিত কৰা। এইটোৱে আমাৰ চৰকাৰৰ নীতি পূব ভাৰতৰ বাবে। এই নীতি আৰু অগ্ৰাধিকাৰে আমাৰ উত্তৰ পূবক বৃদ্ধিৰ কেন্দ্ৰীয় পৰ্যায়লৈ লৈ গৈছে। উত্তৰ পূবৰ প্ৰতি চৰকাৰৰ পন্থা কেৱল পৰিকল্পিত নহয়, আন্তৰিক বুলি উল্লেখ কৰি তেওঁ কয় যে কেন্দ্ৰীয় মন্ত্ৰীসকলে 700 বাৰৰো অধিক সময় উত্তৰ পূব ভ্ৰমণ কৰিছে। ৰাতিটো থাকি অঞ্চলটোৰ সৈতে সঁচা অৰ্থত সংযোগ স্থাপন কৰিছে। লগতে তেওঁ কয় যে हमने नॉर्थ ईस्ट से सिर्फ योजनाओं से नहीं दिल से रिश्त बनाया है। आमी केवल परिकल्पनार जरिए उत्तर पूबर सहित संयोग स्थापन करा नाई, या हृदयर सम्पर्क। उत्तर पूबर उन्नत आंतगाथनिये अंचलटुक बृद्धिर क्षेत्रत আগশাৰীৰ দেশলৈ ৰূপান্তৰিত কৰিছে। লগতে তেওঁ কয় যে উন্নত পথ আৰু সুবিধাই পৰ্যটনক অধিক আকৰ্ষণীয় কৰি তুলিছে, যিয়ে পাছলৈ বিনিয়োগকাৰীৰ আত্মবিশ্বাস বৃদ্ধি কৰিব আৰু অৰ্থনৈতিক উন্নয়নক আগুৱাই লৈ যাব।